নমস্কাৰ। মই আছোঁ মৰাণ চহৰৰ নিচেই কাষৰ যিহেতু মৰাণ টাউনৰ ওচৰ চৰাইদেউ জিলাৰ ককামৰা নামৰ এটা ঠাইত। এই ঠাইতে উদীয়মান যুৱক কেইজনমানে বাহিৰত বেংগলোৰ কেৰেলাত গৈ পেলাই ষ্টীলৰ কিছুমান কামৰ সামগ্ৰী নিৰ্মাণৰ কাৰণে তেখেতসকলে বেকাৰী সুবিধা হোৱাৰকে তেখেতে বিভিন্ন আলমিৰা আৰু বিভিন্ন সামগ্ৰী তেখেতে ইয়াত প্ৰস্তুত কৰিছে আৰু এইবোৰ সমূহ সামগ্ৰী তেওঁলোকে বিক্ৰী কৰিব খুব সুলভ মূল্যত। যিহেতু আমাৰ এই মৰাণ চৰাইদেউ অঞ্চলত প্ৰায় কম আছে এনেকুৱা এখন দোকান, গতিকে ৰাইজে ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব। গতিকে মই সমগ্ৰ কথা তেওঁলোকৰ স্বত্বাধিকাৰী আছে, দোকানী আছে, তেখেতসকলৰ পৰা জানিম। প্ৰথমে মই বন্ধুক কেমেৰামেন বন্ধু আমি সামগ্ৰীবিলাক দেখুৱাব বিচাৰিছোঁ। এইবিলাক সামগ্ৰী আছে, এইবোৰ চব সম্পূৰ্ণ ষ্টীলৰ সামগ্ৰী। এইবিলাক ইয়াত কোনো ভেজাল নাই। আৰু এই সামগ্ৰী ষ্টীলৰ যিহেতু বেকাৰীত যিবিলাক সামগ্ৰী খোৱা সামগ্ৰী থোৱা হয়, খোৱা বস্তুবিলাক যেনেকৈ ৰসগোল্লাই হওক, লালমোহন হওক বা আপোনাৰ যিকোনো সামগ্ৰী ইয়াত খুব সুৰক্ষিতভাৱে থাকে আৰু ইয়াত কোনো মাখি পৰুৱা সোমাব নোৱাৰাকৈ এটা কটকটীয়া ব্যৱস্থাৰ মাজত আছে। আৰু সদাশয় ব্যক্তিয়ে কোনোবা যদি দোকানী বা দোকান দিবৰ যদি ইচ্ছা আছে, অন্যান্য সামগ্ৰীবিলাকত ধৰক মামৰে ধৰে, লোহাবিলাক বা টিঙত মামৰে ধৰে, কিন্তু ইয়াত সম্পূৰ্ণ চিচাৰ তৈয়াৰী, খুব আটকধুনীয়াকৈ, যিটো বস্তু আমি দেখি খুব ভাল লাগিছে। আৰু এই যুৱকসকলে বাহিৰত গৈ শিকি আহি আমাৰ অসমত অৰ্থাৎ আমাৰ চৰাইদেউ জিলাৰ ভিতৰুৱা মৰাণৰ কাষতে ককামৰা অঞ্চলত এনেকুৱা এখন দোকান যে খুলিলে, তাৰ কাৰণে ৰাইজৰ যথেষ্ট সুবিধা হ'ব বুলি আমি ভাবিছোঁ। আৰু তেওঁলোকে বাহিৰত কাম কৰি আহি ইয়াত এই যিটো দেখুৱাইছে তেওঁলোকে, এইটো খুব আমি আদৰ্শ এটা বুলি আমি ধৰি ল'ব পাৰিম। আৰু ইয়াত সমগ্ৰ সামগ্ৰীবিলাক ইয়াত বেনাৰত দিয়া আছে। এই গোটেই সামগ্ৰীবিলাক তেখেতসকলে ইয়াত প্ৰস্তুত কৰিব। এই সামগ্ৰীসমূহ দেখাবলৈ কেমেৰা বন্ধুক মই অনুৰোধ জনাইছোঁ। এই গোটেই সামগ্ৰীবিলাক তেওঁলোকে তৈয়াৰ কৰিব ইয়াতে। আৰু যিসকল ব্যক্তিক প্ৰয়োজন হয় তেওঁলোকে নিজৰ পচন্দ অনুযায়ী এই বস্তুবিলাক তেওঁলোকে ইয়াত অৰ্ডাৰ দিব পাৰিব। আৰু এই অৰ্ডাৰ দিয়াৰ পিছত তেওঁলোকে খুব সুলভ মূল্যত ইয়াৰ পৰা তেওঁলোকে ক্ৰয় কৰিব পাৰিব। যিহেতু তেওঁলোকে আজিকালি ধৰক বিভিন্ন দোকান বা বেপাৰ বাণিজ্যৰ কাৰণে আলমিৰাবিলাক প্ৰয়োজন হয়, আৰু খুব মানে কি হয়, লোহাৰ আলমিৰা, টিঙৰ আলমিৰাবিলাক মানে মামৰে ধৰে বা বস্তুবিলাক নষ্ট হয়। তাৰ কাৰণে তেওঁলোকে এটা উৎকৃষ্ট মানৰ চিচাৰে তৈয়াৰী তেওঁলোকৰ মেচিন এইবিলাক প্ৰস্তুত কৰিবৰ কাৰণে সমগ্ৰ সামগ্ৰী তেওঁলোকে কিনি আনিছে তাৰ পৰা তামিলনাডু, কেৰেলা ইত্যাদি জেগাৰ পৰা। গতিকে তেওঁলোকে এই কামবিলাক শিকি আহি আমাৰ ইয়াত যে যিটো আদৰ্শ দেখুৱাইছে, সঁচাকৈ শলাগ ল'বলগীয়া। আজি আমাৰ বহুত ল'ৰা ছোৱালী বাহিৰত তেওঁলোকে কৰ্মৰত আছে, কিন্তু তেওঁলোকে তাত কাম কৰি তাতে সামৰি পুনৰ আমাৰ ইয়াত দিন হাজিৰা কৰি খোৱা আমি দেখিবলৈ পাইছোঁ। কিন্তু তেওঁলোকে তাত কাম কৰি এটা আদৰ্শ আমাৰ ইয়াত দেখুৱাইছে, আৰু আমাৰ ইয়াৰ স্থানীয় ৰাইজসকলৰ সুবিধাৰ্থে এনেকুৱা এখন দোকান তেখেতসকলে প্ৰস্তুত কৰিছে, আৰু যাৰ কাৰণে আমাৰ ইয়াৰ ৰাইজবিলাক উপকৃত হ'ব। বিশেষকৈ এই ষ্টীলৰ বা এই চিচাৰ যিটো আলমিৰা তৈয়াৰ কৰিছে, এইটো আমাৰ ইয়াত পাবলৈ বিশেষ নাই। হয়তো তিনিচুকীয়া, যোৰহাট ফালে আছে, আমাৰ চৰাইদেউ, মৰাণ এনেকুৱা দাঁতিকাষৰীয়া অঞ্চলত নাই। গতিকে তেখেতলোকক আমি ধন্যবাদ জনাইছোঁ। গতিকে ইয়াৰ স্বত্বাধিকাৰী আমাৰ লগত আছে যে আপোনালোকে কি বস্তু বনায় এই চিচাৰ? ইয়াত আমি বনাওঁ, চিচাৰ বনাওঁ বুলি ক'লে বেকাৰী চকেছ হয়। আমাৰ চকেছ হয় 4-5টা কোৱালিটি আছে। HPD আছে, নৰ্মেল কাউণ্টাৰ আছে, কলিং কাউণ্টাৰ আছে, আৰু হিটাৰ কাউণ্টাৰ আছে, হট কেছ আছে, বিভিন্ন ধৰণৰ গিলাচৰ আমি বনাই দিব পাৰোঁ। আৰু যদি এনেকুৱা মানে আপেল চাপেল থ'বলগীয়া হ'লেও সেইটোও বনাই দিব পাৰোঁ। এইটো ইয়াত আমি দেখিছোঁ, আপুনি এইফালে আহক, এইটো আমি দেখিছোঁ, এই বস্তুটো ইয়াত কি থোৱা হয়? ইয়াত থোৱা হয় ৰসগোল্লা, লালমোহন, জেলেপি, যেনেকৈ মিঠাই মানে থ'ব পাৰে, বিভিন্ন ধৰণৰ মিঠাই থ'ব পাৰে ইয়াত। ইয়াৰ মূল্যটো এনে যদি আমি সোধো আপোনাক, আপোনালোকে দিয়া মূল্যটো ইয়াৰ কিমান হ'ব পাৰে? হয়, এইটো আমাৰ দিয়া মূল্যটো হৈছে আমাৰ স্কোৱাৰ ফিট 6,000কে আছে। এইটো কিমান মান পৰিব ধৰক? এইটো আপোনাৰ স্কোৱাৰ ফিট যদি এইটো 4 ফুটীয়া হয়, আপুনি যদি স্কোৱাৰ ফিট ধৰিবলৈ যাওঁ এইটো 48,000 আহিব। আপোনাৰ ভিডিঅ' যদি চাই মানে 2,000 টকাত ডিছকাউণ্ট হ'ব। 2,000 ডিছকাউণ্ট মানে যিকোনো সামগ্ৰী যদি আমাৰ থ্ৰুৱেদি কোনোবাই যদি আহে বোলে আমুকৰ আমি এনেকৈ চাইছিলোঁ, বিনিময়ত আমি জানি আহিছোঁ, সেই যদি কথা কয় তেতিয়া আপোনালোকে হয়তো 2,000 টকা ডিছকাউণ্ট দিব। এইটো খুব সুন্দৰ পদক্ষেপ। যিহেতু পোনপটীয়াকৈ আহিলেও ধৰক কিবা এটা মূল্য ৰেহাই পাব, তথাপিতো আমাৰ যিটো এই যোগাযোগৰ ব্যৱস্থা, এই ব্যৱস্থাৰ যোগেদি আহিলে আপুনি 2,000 টকা পোনপটীয়াকৈ ডিছকাউণ্ট হয়। আৰু ইয়াত আৰু কিছু সামগ্ৰী আমি দেখিছোঁ, এইবিলাক একেই হ'ব নহয়নে? এই সকলোবিলাক একেই হ'ব। আৰু ইয়াৰ আৰু ভেৰাইটিজ বস্তু আপোনালোকে ইয়াত নিৰ্মাণ কৰিব। যিহেতু অন্যান্য কি বস্তু থ'ব পাৰে আপোনালোকে বস্তু ইয়াত নিৰ্মাণ কৰিব? ইয়াত ধৰক হোটেলৰ সামগ্ৰী থ'লে অন্যান্য কিবা সামগ্ৰী থোৱা তেনেকুৱা আছে? এনেকুৱা আছে, আমাৰ চৌকা আছে, এলফাম আছে, চেৱাই আছে, চাবাৰমা আছে, আৰু আপোনাৰ
ৰেক আছে, কাঁহী বাতি থোৱা ৰেকো পাব, ডিজাইনৰ চাইন পিচ পাব, হট কেছ পাব, তাৰপিছত আপোনাৰ ৰিভাইডিং কাউণ্টাৰ পাব, গোটেইখিনি বস্তু ইয়াত পাব এই ষ্টিলৰ। বস্তুবিলাক আপোনালোকে ইয়াতে নিৰ্মাণ কৰি দিব নে তেওঁলোকৰ ঘৰত গৈ নিৰ্মাণ কৰিব? নাই আমি ইয়াতে নিৰ্মাণ কৰি দিম, তেওঁলোকে ইয়াতে লৈ যাব। বহাবহে লাগিব। মাত্ৰ নি তেওঁলোকে তাত প্ৰস্তুত কৰিব। আচ্ছা, এই সামগ্ৰী ধৰক আমাৰ বিভিন্ন কাষ্টমাৰ আছে বা তেনেকুৱা ধৰণৰ ক্ৰয় কৰিব পৰা ব্যৱস্থা, সেইটো বহুত আঁতৰৰ মানুহ আছে, পোনপটীয়াকৈ আপুনি ইয়ালৈ আহিব নোৱাৰে, হয়। হয়তো আপোনালোকক যোগাযোগ কৰিব টেলিফোনিক দ্বাৰা, হয়। এনেকুৱা কিবা কণ্টেক্ট নাম্বাৰ হয়, যোগাযোগ কৰিলে আমি ডেলিভাৰী কৰি দিম। আচ্ছা, আপোনাৰ কণ্টেক্ট নাম্বাৰটো কৈ দিব। আছে 7012010698। হয়, আকৌ এবাৰ 7012010698। এই নাম্বাৰত যোগাযোগ কৰিলে আপোনালোকক পাব, হয়, হয়। আৰু তাৰ পৰা যিকোনো তেওঁলোকে বস্তু সামগ্ৰী ইয়াত প্ৰস্তুত কৰি আপোনালোকে বনাই দিব আৰু তেওঁলোকে তাৰ পৰা লৈ যাব। আৰু এই গোটেই সামগ্ৰীবিলাক ইয়াৰ যিবিলাক মেচিনেৰী আছে, এই মেচিনেৰীটো আমাৰ ইয়াত পাবলৈ নাই অসমত। নাই, ক'ৰ পৰা ক্ৰয় কৰিছে? আমি এইবোৰ চব মেচিন বাহিৰৰ পৰা আনিছো, বাহিৰৰ মানে ধৰক কেৰালাৰ পৰা। কেৰেলা, হয়। তামিলনাডু এনেকুৱা তামিলনাডু, বাহিৰৰ হয়, পৰা। হয়। মানে বিচাৰি আনিব আপোনালোকে এই কামটো ক'ত শিকিলে, কেনেকৈ আমি শিকিলে? কেৰালাত শিকিছো, তাত 15 বছৰ দিন কাৰ্যকাল কৰিলো, 15 বছৰ থাকি, আৰু তাতো আমি এনেকা সৰু কোম্পানীয়ে আছিলো, সৰু কোম্পানীতে কাম কৰি ইণ্টাৰনেশ্যনেল কোম্পানী বনালো তাত, আৰু সেই তাত শিকি আহি আজি ইয়াত এইটো কৰিছে। ইয়াত কৰিছো। আচ্ছা, মই বিশেষভাৱে আপোনালোকক ধন্যবাদ জনাইছোঁ, যিহেতু এনেকুৱা ধৰণে বাহিৰত গৈ কাম শিকি আহি যদি আমাৰ নিজৰ স্থলীত বা নিজৰ গাঁৱত বা নিজৰ এৰিয়াত যদি এনেধৰণে কাম কৰি আদৰ্শ দেখুৱাব পাৰে, এইটো এটা বৰ মহৎ কাম বুলি আমি ভাবোঁ। যিহেতু বহু ল'ৰা ছোৱালী হয়তো ইয়াত সংস্থাপনো হ'ব এই কৰ্মৰ যোগেদি, যিহেতু এইটো আৰম্ভণি হৈছে, আজিৰ দিনটোত প্ৰথম মুকলি কৰা হৈছে। ইয়াৰ পিছত ক্ৰমান্বয়ে ব্যৱসায় বৃদ্ধি হোৱাৰ লগে লগে ইয়াৰ স্থানীয় বহু ল'ৰা ছোৱালীয়েও ইয়াত হয়তো সংস্থাপন পাব। গতিকে তেখেতসকলক এই উদ্যোগ গঢ়োতা, অৰ্থাৎ এই যিটো দোকান, অৰ্থাৎ এই আলমিৰা প্ৰস্তুত কৰা যিটো এইটো ইণ্ডাষ্ট্ৰি বুলি মই ধৰি লৈছোঁ, এই ইণ্ডাষ্ট্ৰিত স্বত্বাধিকাৰী তেওঁলোকে যি পদক্ষেপ গ্ৰহণ কৰিছে তেখেতলোকক মই ধন্যবাদ জনাইছোঁ, যাতে অনাগত দিনত আমাৰ ভিডিঅ' চোৱা যিসকল শ্ৰোতা দৰ্শক আছে বা কোনোবা কাৰোবাক যদি প্ৰয়োজন হয়, তেতিয়ালৈকে তেখেতে কোৱা কণ্টেক্ট নাম্বাৰটোত ফোন কৰি তেখেতসকলে যোগাযোগ কৰিব পাৰিব, আৰু খুব সুলভ মূল্যত এই সামগ্ৰীবিলাক তেওঁলোকে ক্ৰয় কৰি তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠানবিলাক সুৰক্ষিত কৰি ৰাখি ভৱিষ্যতে তেওঁলোকৰ ব্যৱসায় অধিক বৃদ্ধি হ'ব, তন্ত্ৰময় হ'ব, তাকে মই আশা ৰাখিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।